নমস্কাৰ, মই নয়নমণি। এটা গোল্ডেন কালাৰ লৈ লৈছোঁ, যিটো পাৰ্ল মেটেলিক কালাৰ হয়। জিলিকনি থাকে এইটো কালাৰত, পাৰ্ল কালাৰ বুলি ক'ব পাৰে আপোনালোকে, গোল্ডেন কালাৰ। আৰু সেইটো মই কাপোৰযোৰত কৰিব লৈছোঁ, জোনবিৰি ডিজাইনটো মই আঁকি লৈছোঁ। আৰু কাপোৰযোৰ হ'ল হেণ্ডমেড মিক্স পাটৰ। আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে, কাৰণ মই থাম্বনেইলত ধুনীয়াকৈ লিখিয়ে দিছোঁ। কাপোৰযোৰ অৰ্ডাৰ পাইছিলোঁ, আৰু এইটো বাৰু ডিজাইনটো নতুন নহয়, তথাপিও মই শ্বেয়াৰ কৰিছোঁ। আৰু বহুত দিন বুলি নকওঁ, বছৰেই হ'ল আগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি থৈছোঁ। আৰু তেতিয়া মোৰ যিহেতু বহুত বেছি ফলোৱাৰ্ছ নাছিলে, এতিয়া যিহেতু বহুতখিনি ফলোৱাৰ্ছ বাঢ়িছে, লগতে নতুন দৰ্শকখিনিয়ে যাতে চাব পাৰে আগৰ ভিডিঅ' যিসকলে দেখা নাই, সেইবাবে আকৌ এবাৰ শ্বেয়াৰ কৰিছোঁ। যিহেতু মই কাপোৰযোৰ অৰ্ডাৰ পাওঁতে ভিডিঅ'টো কৰি থৈ দিছিলোঁ, আৰু কাপোৰযোৰ বহুদিনেই হ'ল অৰ্ডাৰ পোৱা, কেতিয়াবাই দিয়াও গ'ল বাৰু। মই ভিডিঅ'টো মানে এডিটিং কৰা হোৱা নাছিল বাবে দিয়াও হোৱা নাছিলে ইউটিউবত। আৰু এতিয়া ভাবিলোঁ দি থৈ দিওঁ, কাৰণ কিছুমানৰ কামত আহিবও পাৰে। আৰু আপোনালোকে যিহেতু মোৰ ডিজাইনসমূহ বহুত ভাল লাগে বুলি কয় চাই পেলাই। আৰু এইটো ডিজাইন অৱশ্যে মোৰ নিজৰ নহয়, এইটো তৰু পাঠকে এটা গ্ৰুপত আঁকি পেলাই শ্বেয়াৰ কৰিছিলে, কোনোবাই কৰিব পাৰিব বুলি। তেতিয়াই মই স্ক্ৰীনশ্বট লৈ থৈ দিছিলোঁ, কিন্তু তেখেতে যেতিয়া দিছিলে তাৰ পিছতেই কৰা হোৱা নাছিল, বহুত দেৰিকেই কৰিছোঁ। আৰু কৰাৰ আগত তেখেতক মই সুধিও লৈছিলোঁ ইনবক্সত। আৰু মই ইয়াতে গোল্ডেন কালাৰ পাৰ্ল মেটেলিক যিটো জিলিকনি থাকে সেইটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত প্লেইন ফেব্ৰিক কালাৰ, ৰঙা, সেউজীয়া আৰু নীলা, এই তিনিটা কালাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এইটো বুকৰ ডিজাইনটো হয়, বুকত অলপ ডাঙৰকৈ এনেকৈ দিয়া হৈছে। আৰু আচলতো এনেকৈ তিনিটাই দিছোঁ ডাঙৰ ফুল, আৰু মেখেলাটো মই তিনিটা 6টা দিছোঁ। এইটো ডিজাইনত মই ভালেকেইযোৰ কাপোৰ আগতেও বনাইছোঁ, অৰ্ডাৰ পাইছিলোঁ। আৰু বিশেষকৈ বিহুৰ টাইমত বেছিকৈ অৰ্ডাৰ পোৱা হয়। এতিয়া বিহু নহয় বাৰু, অফ চিজন হ'লেও কেতিয়াবা 2-এযোৰ এনেকৈ অৰ্ডাৰ আহে। কিছুমানে মন্দিৰত পিন্ধি যাবৰ বাবেও এনেকৈ অৰ্ডাৰ কৰে। আৰু এনেকৈ মই ভাবিলোঁ ভিডিঅ'টো সাঁচি ৰাখোঁ, কাৰণ আগতে যিটো ভিডিঅ' দিছিলোঁ সেইটো মোবাইলৰ কেমেৰা কোৱালিটিও ইমান ভাল নাছিলে, আৰু ভিডিঅ'টো সিমান স্পষ্টও হোৱা নাছিলে। তথাপি তেনেকৈয়ে ডিজাইনবোৰ দেখাই গৈছিলোঁ, আৰু আপোনালোকৰ মৰম বুটলিবলৈ মানে সক্ষম হৈছিলোঁ। ইউটিউবত যে মই একদমেই ভবা নাছিলোঁ ইউটিউবত যে মোৰ ইমানখিনি ফলোৱাৰ্ছ হ'ব, 30,000 ফলোৱাৰ্ছ সম্পূৰ্ণ হৈছে, মই একদমেই ভবা নাছিলোঁ। যেতিয়া ইউটিউব চেনেল খুলিছিলোঁ তেতিয়া মানে এনেই ভিডিঅ' দিব লাগে জাষ্ট দিছিলোঁ, ভবা নাছিলোঁ যে ইমানখিনি আগবাঢ়িব পাৰিম বা ইমানখিনি আপোনালোকৰ মৰম আশীৰ্বাদ পাম। তাৰ বাবে আপোনালোকক অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আগলৈও মৰম আশীৰ্বাদবোৰ দি যাব বুলি আশা কৰিছোঁ। আৰু ইয়াতে মই এইখিনি ৰঙা কালাৰখিনি কৰা হোৱাৰ পিছত ডাঠ সেউজীয়াটো লৈছোঁ। পাতল সেউজীয়াটো দিলে ইমান বেছি ভাল নেদেখি, কিছুমানক কৰা দেখিছোঁ। মোৰ এই ডিজাইনটো মোৰ ওচৰৰ কোনোবাইও কৰিছে, কিন্তু তেওঁলোকে পাতল সেউজীয়াটো দিছে, কিন্তু ডাঠ সেউজীয়াটো দিলে বেছিহে ভাল দেখি মানে কাপোৰযোৰত। সেইবাবে মই ডাঠ সেউজীয়াটোৱে দিওঁ। আৰু যিসকলে আজি প্ৰথম চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু যদি ভাবিছে ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰিছোঁ বুলি, তেতিয়াহ'লে আপোনাৰ ফ্ৰেণ্ডৰ লগত নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। আৰু বহুত কিবাকিবি ডিজাইন দেখাই থৈছোঁ, মেখেলা চাদৰবোৰ বনোৱা বহুত ধুনীয়া ডিজাইন। আপোনালোকে যদি প্ৰথম চাইছে চাই ল'ব পাৰিব আগৰ ডিজাইনসমূহ। অকল ফেব্ৰিক পেইণ্টিং বুলিয়ে নহয়, এপ্লিক ৱৰ্ক, স্ক্ৰীণ প্ৰিণ্টিং, ৰিবন এমব্ৰইডাৰী, হেণ্ড এমব্ৰইডাৰী, গোটেইখিনি ভিডিঅ'য়ে আপোনালোকে মোৰ চেনেলত পাই যাব, খুব ধুনীয়াকৈ চাব পাৰিব। আৰু ইয়াতে মই কিন্তু গ্লিটাৰো এড কৰিছোঁ। গ্লিটাৰ নিদিলেও হৈ যায় বাৰু, যিহেতু কালাৰটোত জিলিকনি থাকে, আৰু গ্লিটাৰ দিলে আৰু বেছি জিলিকি উঠে। আৰু গ্লিটাৰ দিয়াৰ পিছত আৰু বেছি ধুনীয়া দেখি, সেইবাবে গ্লিটাৰো এড কৰিছোঁ। যিটো 3D আউটলাইনাৰ হয় সেইটো গ্লিটাৰটো, প্লেইনটো নহয়। আৰু ইয়াৰ তলৰখিনিতো এনেকৈ গল্ডেন কালাৰটোলৈ মিলাই দিছোঁ। আৰু এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ বুকৰ ডিজাইনটো এনেকৈ হেভি থাকিব, চাইডে এটা থাকিব। আৰু কাপোৰযোৰ দহি কৰি ৰেডি কৰি দিয়া হৈছে। ছাইডত এটা খুব ধুনীয়া ৰঙা লেচ লগাই দিয়া হৈছে। কেনেকুৱা লাগিছে জনাব।